আমাৰ খেল মহাৰণ ২ যোৱা বছৰ খেল মহাৰণ আৰম্ভ কৰিছিলে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ প্ৰচেষ্টাত। চ' এইবাৰো তেনেকৈ খেল মহাৰণ ২ আমাৰ আজি সমষ্টিভিত্তিক খেলসমূহ আৰম্ভ হৈছে কালিৰ পৰা। আজি জলেশ্বৰত আৰম্ভ হৈছে। জলেশ্বৰ সমষ্টিত আমাৰ ইয়াত ২২টা গাঁও পঞ্চায়ত আহিছে। এইবাৰৰ আমাৰ ৭টা ডিচিপ্লিন আছে খেলত। আপোনাৰ চেছ প্ৰতিযোগিতা, দবা প্ৰতিযোগিতা, কাবাডী আছে, ফুটবল আছে, ভলীবল আছে, এথলেটিক্স, সাঁতোৰ আৰু চাইক্লিং। চ' সুকলমে আমি গাঁও পঞ্চায়ত লেভেলৰ পৰা প্ৰতিযোগিতাখিনি কৰি আনি পেলাই ইয়াত সমষ্টিভিত্তিক আৰম্ভ কৰিছোঁ। চ' আমি ভাবোঁ খুব ভালকৈ খেল মহাৰণ অনুষ্ঠিত হৈ যাব। যিখিনি গাঁৱে ভূঞে লুকাই থকা টেলেণ্টবিলাক, যিখিনি প্ৰতিভা, যাক আমি অন্য ধৰণেৰে ঢুকি নাপাওঁ। চ' ইয়ালৈকে আমি প্ৰশাসনৰ আৰু আমাৰ স্পৰ্টছ খেলৰ যিটো জিলাৰ বিষয়াসকল থাকে, ফিজিকেল ইনষ্ট্ৰাক্টৰ্ছ থাকে, গাঁৱে ভূঞে আহিছে, শিকাইছে। গতিকে সকলোৱে এটা সুযোগ পাব। খেলনো কেনেকৈ খেলে কি কৰি দিব পাৰে, ইয়াৰ বিষয়ে খেলুৱৈসকলে জানিব, ল'ৰা ছোৱালীবিলাকে জানিব ভিতৰুৱা অঞ্চলত। চ' আমি ভাবোঁ আগন্তুক দিনত ইয়াৰ পৰা ওলাই যাব, জিলা ভিত্তিত হ'ব, ষ্টেটত যাব, নেশ্যনেল খেলিব। আৰু লগতে এটা উৎসৱমুখৰ পৰিৱেশ হৈছে চাৰিওফালে, ভাল লাগিছে। আৰু এটা ভাল লাগিছে কি ইয়াত মানুহৰ সমাগম দেখি খুব ধুনীয়াকৈ মানুহ ওলাই আহিছে, সকলোৱে পাৰ্টিচিপেট কৰিছে, ওচৰ পাজৰৰ মানুহ আহিছে, ধুনীয়া বাতাবৰণ। আমি ভাবোঁ খেল মহাৰণ ২ এটা খুব ছাকচেছফুল ইভেণ্ট। চ' এই সুযোগতে আমি সকলো ইয়াত ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন, ইয়াত থকা আমাৰ যিসকল উপস্থিত ৰাইজ, সকলোৱে আমি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ এনেকুৱা এটা সুযোগ দিয়াৰ। আমাৰ খেল মহাৰণ ২ যোৱা বছৰ খেল মহাৰণ আৰম্ভ কৰিছিলে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ প্ৰচেষ্টাত। চ' এইবাৰো তেনেকৈ খেল মহাৰণ ২ আমাৰ আজি সমষ্টিভিত্তিক খেলসমূহ আৰম্ভ হৈছে কালিৰ পৰা। আজি জলেশ্বৰত আৰম্ভ হৈছে। জলেশ্বৰ সমষ্টিত আমাৰ ইয়াত ২২টা গাঁও পঞ্চায়ত আহিছে। এইবাৰৰ আমাৰ ৭টা ডিচিপ্লিন আছে খেলত। আপোনাৰ চেছ প্ৰতিযোগিতা, দবা প্ৰতিযোগিতা, কাবাডী আছে, ফুটবল আছে, ভলীবল আছে, এথলেটিক্স, সাঁতোৰ আৰু চাইক্লিং। চ' সুকলমে আমি গাঁও পঞ্চায়ত লেভেলৰ পৰা প্ৰতিযোগিতাখিনি কৰি আনি পেলাই ইয়াত সমষ্টিভিত্তিক আৰম্ভ কৰিছোঁ। চ' আমি ভাবোঁ খুব ভালকৈ খেল মহাৰণ অনুষ্ঠিত হৈ যাব। যিখিনি গাঁৱে ভূঞে লুকাই থকা টেলেণ্টবিলাক, যিখিনি প্ৰতিভা, যাক আমি অন্য ধৰণেৰে ঢুকি নাপাওঁ। চ' ইয়ালৈকে আমি প্ৰশাসনৰ আৰু আমাৰ স্পৰ্টছ খেলৰ যিটো জিলাৰ বিষয়াসকল থাকে, ফিজিকেল ইনষ্ট্ৰাক্টৰ্ছ থাকে, গাঁৱে ভূঞে আহিছে, শিকাইছে। গতিকে সকলোৱে এটা সুযোগ পাব। খেলনো কেনেকৈ খেলে কি কৰি দিব পাৰে, ইয়াৰ বিষয়ে খেলুৱৈসকলে জানিব, ল'ৰা ছোৱালীবিলাকে জানিব ভিতৰুৱা অঞ্চলত। চ' আমি ভাবোঁ আগন্তুক দিনত ইয়াৰ পৰা ওলাই যাব, জিলা ভিত্তিত হ'ব, ষ্টেটত যাব, নেশ্যনেল খেলিব। আৰু লগতে এটা উৎসৱমুখৰ পৰিৱেশ হৈছে চাৰিওফালে, ভাল লাগিছে। আৰু এটা ভাল লাগিছে কি ইয়াত মানুহৰ সমাগম দেখি খুব ধুনীয়াকৈ মানুহ ওলাই আহিছে, সকলোৱে পাৰ্টিচিপেট কৰিছে, ওচৰ পাজৰৰ মানুহ আহিছে, ধুনীয়া বাতাবৰণ। আমি ভাবোঁ খেল মহাৰণ ২ এটা খুব ছাকচেছফুল ইভেণ্ট। চ' এই সুযোগতে আমি সকলো ইয়াত ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন, ইয়াত থকা আমাৰ যিসকল উপস্থিত ৰাইজ, সকলোৱে আমি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ এনেকুৱা এটা সুযোগ দিয়াৰ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।